ৰাজ্যত আসলতে কি হৈছে এটাৰ পাছত আন এটা জঘন্য ঘটনা ৰাজ্যত কি কাৰণে সংঘটিত হৈছে ইয়াক লৈ কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰণ গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছিল এগৰাকী আৰক্ষী বিষয়াই কিদৰে সাধাৰণ যুৱকক এটা সাধাৰণ ভুলৰ বাবে মাৰপিট কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল সেই যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ডৰ পৰা একাংশ আৰক্ষীয়ে বৰ্তমানলৈও শিক্ষা লোৱা নাই নেকি কাৰণ পুনৰবাৰ ৰাজ্যত এনে ধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে থানাৰ ভিতৰতে এজন যুৱকক অৰ্থাৎ সেইজন যুৱক হৈছে বিকাশ শৰ্মা আৰু বিকাশ শৰ্মাৰ লগত এইবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে এগৰাকী আৰক্ষী বিষয়াই থানাৰ ভিতৰতে দুৱাৰ খিৰিকী বন্ধ কৰিছে আৰু দুৱাৰ খিৰিকী বন্ধ কৰাৰ পিছতেই গুৰুলকৈ প্ৰহাৰ কৰিছে বিকাশ শৰ্মাক যাৰ বাবে বিকাশ শৰ্মা গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে আৰু হাত ভৰিত দুখ পাইছে বুলিও ইতিমধ্যে জানিব পৰা গৈছে আৰু এনে ধৰণৰ এতিয়া অভিযোগ উত্থাপন হৈছে কাৰণ ৰাজ্যত যেহেতুকে দেখিবলৈ পোৱা গৈছিল যি ধৰণৰ অপকৰ্ম সংঘটিত কৰিছিল সেই অপকৰ্মৰ পৰা ভাৰ্গৱ বৰবৰাৰ পৰা কোনেও আচলতে সেই কৰ্মকাণ্ড যি সংঘটিত হৈছিল সেই কৰ্মকাণ্ডৰ পিছতে এক প্ৰকাৰ ৰাজ্যৰ প্ৰশাসন তৎপৰ হোৱা পৰিলক্ষিত হৈছিল ডিজিপি জিপি সিঙে চাকৰিৰ পৰা নিলম্বন কৰি দিছে এনে ধৰণৰ যি ঘটনা সংঘটিত হৈছে এই ঘটনাৰ পৰা আজি পৰ্যন্ত একাংশ আৰক্ষীয়ে সেই শিক্ষা গ্ৰহণ কৰা নাই যাৰ বাবে তেওঁলোকে এনে ধৰণৰ যি ঘটনা সংঘটিত কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে তেওঁলোকে ভয় নকৰে কাৰণ আৰক্ষীৰ পোছাকযোৰ পৰিধান কৰিয়ে তেওঁলোকে নিজকে বহুত ডাঙৰ মানুহ বুলি তেওঁলোকে নিজকে মনত ভাবিলে কিন্তু আৰক্ষীৰ পোছাকযোৰক যে আমি সন্মান কৰোঁ সেই কথা হয়তো কিছু সংখ্যক আৰক্ষীয়ে সেই কথা বুজি নাপায় যাৰ বাবে এতিয়া সৰ্বসাধাৰণ ৰাইজক তেওঁলোকে মাৰিবলৈ পিটিবলৈ কুণ্ঠাবোধ নকৰে আৰু এনে ধৰণেই দেখিবলৈ পোৱা গৈছে ৰাজ্যত এইবাৰ শেহতীয়াভাৱে অনুৰূপ ঘটনা সংঘটিত হৈছে বিকাশ শৰ্মাৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আৰক্ষীয়ে ক'ত এই ঘটনা সংঘটিত হৈছে শেহতীয়াভাৱে সবিস্তাৰে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছোঁ আৰু ইতিমধ্যে জনাইছোঁ থানাৰ দৰ্জা বন্ধ কৰি যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আৰক্ষীয়ে আৰু কঠীয়াতলিত বিকাশ শৰ্মা নামৰ যুৱকজনক গুৰুলকৈ প্ৰহাৰ কৰিছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে কঠীয়াতলি আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এজন যুৱকে পত্নীয়ে দিয়া অভিযোগৰ ভিত্তিত থানালৈ নিছিল বিকাশ শৰ্মাক আৰু থানাৰ ভিতৰতেই দুৱাৰ খিৰিকী বন্ধ কৰি বিকাশ শৰ্মাক প্ৰহাৰ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে হাত আৰু ভৰিত প্ৰচণ্ড আঘাত পোৱা বুলি ইতিমধ্যে মন্তব্য কৰিছে যুৱকজনে মন্তব্য আমি শুনাম দৃশ্য যেহেতুকে আমাৰ হাতত আহি পৰিছে আমি আপোনালোকক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম সেই যুৱকজনৰ অৰ্থাৎ বিকাশ শৰ্মাই হাত ভৰিত দুখ পাইছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে কঠীয়াতলিত ঘৰ তেখেতৰ কঠীয়াতলিত বিকাশ শৰ্মাৰ লগত ইতিমধ্যে এনে ধৰণৰ কৰ্মকাণ্ড সংঘটিত হৈছে যিহেতুকে মাত্ৰ দুদিন পূৰ্বে ৰাজ্য জোকাৰি যোৱা যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা সকলোৱে জ্ঞাত তথাপিও জনাব চেষ্টা কৰিম সেই ঘটনা কি আছিল দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ ৰাজপথত অৰ্থাৎ গুৱাহাটী মহানগৰীত ৰাজপথত দেখিবলৈ পোৱা গৈছিল এজন আৰক্ষী বিষয়াই সাধাৰণ এজন যুৱকক ডেলিভাৰী বয় আছিল তেওঁ ডেলিভাৰী বয়ক মাৰপিট কৰিছিল সামান্য এটা ভুলৰ বাবে তেখেতৰ শাস্তি হয়তো বেলেগ ধৰণে হ'ব পাৰিলেহেঁতেন কিন্তু ল'ৰাজনে ভুল কৰিছিল নিশ্চয়কৈ তেখেতে হয়তো ট্ৰেফিক ছিগনেল মনা নাছিল কিন্তু তেখেতৰ শাস্তি হয়তো বেলেগ হ'ব পাৰিলে হয় কিন্তু তাকে নকৰি ৰাজপথতেই তেখেতক চুচৰাই আনি মাৰপিট কৰিছে বুলি অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাই কিন্তু ৰাজ্য চুকাৰি গৈছে তৎসত্ত্বেও কিন্তু একাংশ আৰক্ষীয়ে যিটোকে এলাৰ্ট দিয়া হৈছে একাংশ আৰক্ষীয়ে কিন্তু সেই এলাৰ্টসমূহক ভয় কৰা নাই যাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে আৰু এবাৰ শেহতীয়াকৈ স্থান হৈছে কঠীয়াতলিৰ আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এজন যুৱকে পত্নীয়ে অভিযোগ দিছিল আৰু সেই অভিযোগৰ ভিত্তিতে থানালৈ অনা হৈছিল বিকাশ শৰ্মাক আৰু থানাৰ ভিতৰতে দুৱাৰ খিৰিকী বন্ধ কৰি বিকাশ শৰ্মাক প্ৰহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে হাত আৰু ভৰিত প্ৰচণ্ড আঘাত পাইছে বুলি ইতিমধ্যে মন্তব্য কৰিছে যুৱকজনে আৰু কি কৈছে সেই মন্তব্য আমি আপোনালোকৰ মাজত লৈ আহিছোঁ গুৱাহাটীত থাকোঁ মোৰ ঘৰ ইয়াতে হয় মই আজি প্ৰায় এসপ্তাহৰ কাৰণে মই ঘৰত আহিছিলোঁ অহাৰ পিছত মোৰ ৰাস পূৰ্ণিমাৰ দিনাখন মই ঘৰত গুৱাহাটী যাবগৈ ওলাইছিলোঁ মই তাতে কাম কৰোঁ তো সেই সময়খিনিত গাঁৱতে যেতিয়া নাম আছিল মই সেইকাৰণে থাকি যাব লগা হ'ল মই থাকি গৈছিলোঁ আৰু সেইদিনাখনে সন্ধিয়া সময়ত মোৰ পৰিবাৰৰ লগত মোৰ তেখেতে মিছা হেৰিয়ত ৰাস চাবলৈ নোযোৱাৰ কাৰণে সৰুকৈ তৰ্কাতৰ্কি কৰি পেলাই তেখেতে মই মাৰিছোঁ বুলি মিছা অভিযোগ দিয়ে কঠীয়াতলি থানাত গৈ পেলাই মোৰ ওপৰত কেছ দিয়ে কেছ দিয়াৰ পিছত সেইদিনাখন ৰাতি পুলিচ নাহে কিন্তু পিছদিনাখন ৰাতিপুৱা সময়ত পুলিচ আহি
মোক 7টা 7:30 বজাত মোক ঘৰৰ পৰা লৈ যায়। মাত্ৰ এজন হাবিলদাৰ বা তেনেকুৱা হ'ব, কোনো তেওঁৰ ষ্টাৰ নাছিল, আৰু লগত 2জন বেটেলিয়ান লৈ পেলাই মোক ইয়াৰ পৰা লৈ যায়। গৈ পেলাই থানা সোমোৱাৰ পিছত মোৰ মিছেছ, মোৰ শহু আৰু মোৰ ছোৱালীজনীক চাহ খাবলৈ পঠাই দি পেলাই মোক থানাৰ ভিতৰত সোমাই নি পেলাই মোক জোতা, মোৰ বেল্ট, মোৰ ঘড়ী, মোবাইল চোবাইল চব এটা জেগাত থ'বলৈ দিয়ে, আৰু তেওঁ দৰ্জা খিৰিকী সকলো বন্ধ কৰি মোক উধাই মুধাই মানে চৰ ঘোচা লাঠ মাৰিবলৈ আৰম্ভ কৰে। আৰু মোৰ এই হাতত এডাল ৰাবাৰ মানে 3-4 চাইজৰ এডাল মানে পাইপ দি পেলাই, লাখুটি দি নহয়, এডাল পাইপ দি পেলাই মোৰ হাতৰ আঙুলিবিলাকত ইয়াতে খুব কোবাইছে, আৰু এই বুকুৰ এইবিলাকত মোক ঘুচিয়াইছে। আৰু মোৰ এই চুলিখিনি লগোৱা চুলি, মই নাজানো তেখেতে কেনেকৈ গম পায়, এই চুলিখিনিত মোক ধৰি পেলাই ঘটালি পেলাই, তই চুলি লগাই পেলাই তই মানে অন্যান্য এইবিলাক মানে ছোৱালীৰ লগত হেৰি কৰি থাক, ভাল পাওঁ, এনেকুৱা মিছা কিছুমান অভিযোগ দি পেলাই মোক বহুত মানে মানসিকভাৱেও অত্যাচাৰ কৰিছে, আৰু শাৰীৰিকভাৱেও মোক মানে একেবাৰে পংগু কৰি পেলাইছে। মই ভৰি পেলাব নোৱাৰোঁ, আৰু মোৰ এইটো হাতৰ এইটো ফ্ৰেকচাৰ হৈ গৈছে। এইটো মই দেখাই পেলাই কালি মই এইটো প্লাষ্টাৰ কৰি পেলাই লৈ আহিছোঁ, আৰু মই মাথাৰ CT স্কেন কৰিব লগা হৈছে। মোৰ ইয়াত মোটামুটি কমচে কম 6-7টামান ঘোচা মাৰিছে, ইয়াত ঘোচা মাৰিছে। আৰু তেখেতে মোক যেতিয়া লৈ গৈছে তেতিয়া মোক তেখেতে কৈছে যে থানাবিলাকতো মুছলিম মানুহৰ কাৰণে, মিয়াৰবিলাকৰ কাৰণে খোলা হৈছে, তেতিয়া দেখোন তহঁতৰ অসমীয়াবিলাকৰহে মানে পাৰিবাৰিক কাজিয়া বেছি হয়। সেই কথাষাৰ কৈ পেলাই তেওঁ লৈ গৈছিল। আৰু যেতিয়া মোক থানাত মাৰাৰ পিছত মোক লকআপত ভৰাই থৈছে, তেতিয়া তেখেতক ইমৰান নে ইছমাইল বুলি মাতিছে বেলেগ তেওঁৰ মানে সহকৰ্মীয়ে, তেতিয়া মই গম পাইছোঁ যে তেখেততো মুছলিমে, আৰু তেখেতে চাগে মোক সেই তেনেকুৱা কিবা আক্ষেপ লৈ পেলাই মোক মাৰিছে। মোৰ তেনেকুৱা মানে ভাৱ হয়। আৰু যদি মই ভুল কৰিছোঁ তেতিয়াহ'লে, আৰু কিয়নো অলৰেডি আমাৰ ডিভৰ্চৰ কেছ বা কোৰ্টত অন্যান্য আমাৰ কেছ চলিয়ে আছে, কেছ চলি থকাৰ পিছতো তেখেতে মোক এনেকৈ কোনো মোৰ কথা শুনিবলৈ তেখেতে মান্তি নহয়। কিয়নো সেই যিটো মোক মই মাৰপিট কৰিছোঁ বা কিবা কৰিছোঁ অভিযোগ দিছিল, সম্পূৰ্ণ মোৰ তাতে ভিডিঅ' ফুটেজ আছিল, আৰু তেখেতে মোৰ মোবাইল দুটা মোৰ মিছেছক দি দিছে যে তুমি গৈ পেলাই গোটেই ছফ্টৱেৰ মাৰি পেলাই যি আছে ডাটা চব উৰাই দিয়া। মোবাইল দুটাও দি দিছিল, আৰু মোৰ গোটেই মোবাইলৰ পিন নাম্বাৰ মানে প্ৰতিটো লক তেওঁলোকে কাগজত লিখি লৈছিল, লিখি লৈ পেলাই তেওঁলোকে গোটেই মোবাইলবিলাক চেক কৰিছে। মোৰ অফিচৰ পৰা ফোন কৰিছে, অফিচলৈ ফোন কৰি পেলাই কৈছে যে তেওঁ আজিৰ পৰা গুৱাহাটী যাব নোৱাৰিব, ইয়াতে থাকিব লাগিব, তেওঁ অফিচৰ যি লেনদেন আছে চব শেষ কৰিব লাগিব, গুৱাহাটী যাব নোৱাৰিব, কঠীয়াতলিতে থাকিব লাগিব, ইয়াতে কাম কৰিব লাগিব। আৰু মোৰ অফিচৰ মানে যিখিনি কাম আছিল, বা মোৰ গুৱাহাটীত মোৰ মাটি অকণমান লোৱা আছে, সেই মাটিবিলাকো মই মানে গৈ পেলাই বেছি কৰি পেলাই মই ইয়াতে থাকিব লাগিব, তেনেকুৱা বিভিন্ন ধৰণৰ মোক কথা কৈ এখন কাগজত মোৰ পৰা চহী লৈছে। আৰু মই চহী মাৰিছোঁ এইটো কাৰণে কিয়নো মোক যথেষ্টভাৱে মোক মাৰপিট কৰিছে, আৰু ইমানখিনি মই মাৰপিট খোৱাৰ পিছত মই তাত আৰু না কৈ পেলাই আৰু মোৰ মাৰ খোৱাৰ ইচ্ছা নাছিল, মই সেইকাৰণে মই চহী মাৰি দিছোঁ। কিন্তু সেই কাগজৰ কপিটো মোক এতিয়ালৈকে তেওঁলোকে দিয়া নাই, কি লিখিছে মই মানে এতিয়ালৈকে পঢ়ি পোৱা নাই সেই কাগজ। আৰু গাঁৱৰ গোটেই ৰাইজ গৈছিল, কিন্তু ৰাইজৰ আগত সেই যিজন পুলিচ আছিল তেখেতে মানে কোনো ধৰণৰ মানে মোৰ লগত কথা পাতিবলৈ ৰাইজক দিয়া নাছিল, আৰু তেওঁ বাহিৰৰ পৰাই ৰাইজক বিভিন্ন ধৰণৰ মোৰ হৈ পেলাই ই বেলেগ ছোৱালী ভাল পায় আৰু বেলেগ কোনোবা আছে, বিভিন্ন ধৰণৰ অভিযোগ গাঁৱৰ ৰাইজক দি পেলাই ৰাইজক পঠাই দিছিল, অকল মাক ৰখাই থৈছিল, আৰু মাকো মোক লগ কৰিব দিয়া নাই। আৰু যেতিয়া মোক IC ছাৰে 11টা 11:30 বজাত IC ছাৰ আহিছিল, তেতিয়া মোক যেতিয়া কেবিনত লৈ গৈছিল, ছাৰৰ কেবিনত নি পেলাই মোক কথা পাতিবৰ কাৰণে লৈ গৈছিল, সেই সময়খিনিত ছাৰ আৰু মিছেছ আৰু মই বহি পেলাই কথা পাতি আছিলোঁ। সেই তেনেকুৱা সময়ত সেই বিষয়া দুজন, পুলিচ দুজন আহি পেলাই মোক মোৰ মিছেছৰ ভৰিত ধৰি সেৱা কৰিব দিছিল। আৰু মই যেতিয়া ভৰিত ধৰি সেৱা কৰিব গৈছোঁ, তেতিয়া সেই ইজন পুলিচে কৈছে ময়ো এক থাপৰ এটা দিওঁ, আৰু মোক ছাৰৰ সন্মুখতে এজনে বাৰু এথাপৰ দিছে, তাৰ আগতেতো মাৰিছে, তাৰপিছত ছাৰৰ সন্মুখতো এথাপৰ দিছে, কিন্তু ইজনে মোক ভৰিত ধৰি সেৱা কৰি খুজিব দিছে মোৰ মিছেছক। আৰু মই তেওঁলোকৰ কথা মতে মই তেওঁ ভৰিত ধৰি পেলাই ক্ষমাও খুজিছোঁ, ভৰিত ধৰি পেলাই। তেতিয়া তেওঁ কৈছে যে তোমাৰ দেখিছানে মিছেছে তোমাক ভৰিত চুবই নিদিলে, কিমান তোমাক ভাল পায়। গতিকে সেই তেনেকুৱা কিছুমান মানে অত্যাচাৰ মোৰ ওপৰত কৰিছে। গতিকে ৰাইজেও জানে মোৰ ওপৰত কিমানখিনি তেওঁ আগৰ পৰাই অত্যাচাৰ চলাই আছে। গতিকে সেইখিনি এতিয়া মই অৱগত কৰিছোঁ, আৰু যদি ইয়াৰ পৰা মই বিচাৰ নাপাওঁ তেতিয়াহ'লে মই ওপৰৰ মহললৈকে যাবৰ কাৰণে দুখীয়ে দেই, দুখী হ'লেও এজন হাবিলদাৰে তেনেকৈ মাৰি ভৰি থেতালা খুৱাই আকৌ হাত ফ্ৰেকচাৰ কৰাই, যিটো নেকি ল'ৰাই এতিয়া খোজকাঢ়িব নোৱাৰে, তেওঁ সেইখিনি অধিকাৰ ক'ত পালে? তেওঁ কিবা ভুল কৰিছে, তেওঁ
উচিত কিবা এটা কওক বা মিলাই দিয়ক। মতা তিৰোতাৰ কাৰণে লাগে, মতা তিৰোতা লাগে, তেওঁ লাগে কিবা এটা ভুল হৈছে তেওঁ চালান দি দিয়ক। তেওঁ সেইখিনি অধিকাৰ কেতিয়াও নাই। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি অনুৰোধ জনাওঁ যেন দোষীক শাস্তি দিয়ে আৰু ল'ৰাটোৱে যাতে ৰায় পায়, সেইটোৱে আমাৰ ক'ব লগা। কাৰণ ইমানখিনি ঘূণীয়া কৰি পেলালে সেই ল'ৰাটোক আজি থানাই দিব নেকি কিবা? তেওঁতো বহুত কষ্ট পাইছে, যেনেকৈ মাৰিছে মায়েও চিঞৰি আছে, মাক ওচৰলৈ যাব নোৱাৰে। গতিকে সেইখিনি তেওঁৰ অধিকাৰ নাই নহয়। আজি তেওঁতো ল'ৰা ছোৱালী আছে, তেওঁ ল'ৰা ছোৱালীক সেইখিনি কৰিবলৈ দিব নেকি? আজি লোকৰ ল'ৰা, বামুণৰ ল'ৰা এটাক লগুণ ছিঙি পেলাই তেওঁ মাৰপিট কৰিবলৈ ক'ত অধিকাৰ পালে? গতিকে সেইখিনি তেওঁ ছাৰক অনুৰোধ জনাইছোঁ, টানি অনুৰোধ জনাইছোঁ, তেওঁ যাতে দোষীক শাস্তি দিয়ে।